কিন্তু আজিৰ পৰা আপোনালোকে পাব যে জুবিন 1 জুবিন 2 জুবিন 3 এনেকা আমাৰ প্ৰচেষ্টাটো চলাই নিম আপোনালোকে সহায় সহযোগিতা কৰি যাব উদালি গাঁও পঞ্চায়ত তেওঁক এখন PMGYৰ ঘৰ দিব নোৱাৰে কাৰণ তেওঁ বেলেগ মৰৰ মাটিত আছে মানিছো বাৰু এইটো কিন্তু অৰুণোদয়টো যদি পাই আছিলে তে কিয় কাট খালে আজিৰ আমাৰ 3 নম্বৰ সপ্তাহৰ আসলতে আমি এইটো সহায় প্ৰচেষ্টাটা চলাও তো সহায় প্ৰচেষ্টাৰ 3 নম্বৰ সপ্তাহৰ আমি সহায় কৰিবলৈ আহিছিলো এখন এগৰাকী আইতা আছে মোৰ ওচৰত হে আমাৰ ফুলতুলি বজাৰৰ ওচৰতে হস্পিটেলৰ পিছ সাইডত থাকে তেওঁ একচুয়ালি এখন মাটি তেওঁৰ নহয় তো বেলেগৰ মাটিত এখন সৰু এনেকা এখন সৰু ঘৰ বনাই পেলাই তেওঁ থাকে আচ্ছা আমার চাচিমাইর একটা বস্তু জিকে আপনি অরুণোদয় পাইননি পাইতাম পাকা 3-4 মাস থাকিয়া পাই না এলকো খাটি দিলানি কিতা করলানি ব্যাংকক গেলে পাই না ও ঘুরিয়া বহুত কষ্ট আপনার বয়স কত মান হয়েছে বয়স তো 50-60 বছর 60 বছর উপরে নি এটাও আমি কইতে পারি না আধার কার্ড আছে নি আপনার আধার কার্ড আছে বৃদ্ধ পেনশন পাইননি না এটা কোনটা পাই না আজি আপোনালোকক একো গৰম হৈ নকওঁ কাৰণ দিনটোৱে আমাৰ আজি কোলা দিন চলিছে কিন্তু উদালি গাঁও পঞ্চায়ত তেওঁক এখন PMGYৰ ঘৰ দিব নোৱাৰে কাৰণ তেওঁ বেলেগ মৰৰ মাটিত আছে মানিছো বাৰু এইটো কিন্তু অৰুণোদয়টো যদি পাই আছিলে তে কিয় কাট খালে উদালি গাঁও পঞ্চায়তৰ নিশ্চয় সকলোৱে চাই উদালি গাঁও পঞ্চায়তৰ কৰ্মকৰ্তাসকল অনুৰোধ কৰি এনেকা মানুহক অৰুণোদয়টো কাট কিয় খালে আপোনালোকে এইটো বস্তুটো অৰুণোদয়টো তেওঁৰ আকৌ বাহাল কৰি দিয়ক চাওক কিহৰ কাৰণে কাট খাইছে আৰু অৰুণোদয়টো যদি অৰুণোদয়টো যদি মানে কাট খাইছে কিয় সেই বস্তুটো আপোনালোকে ওলাই পেলাই তেওঁৰ কাট খোৱাটো বা ওলাই দিয়ক কেনেকা পাব লাগে তেওঁক ব্যৱস্থাটো কৰি দিয়ক বৃদ্ধ পেঞ্চন তেওঁৰ যদি 60 বছৰ হৈ গৈছে এতিয়া আধাৰ কাৰ্ডটো চাই আছো বাৰু তেওঁক বৃদ্ধ পেঞ্চন এটা পোৱাৰ ব্যৱস্থা কৰি দিয়ক কাৰণ 60 বছৰৰ মানুহে বৃদ্ধ পেঞ্চন পাব লাগে আপোনালোকৰ মিতিৰালিত থকা 40-45 বছৰৰ মানুহে বৃদ্ধ পেঞ্চন পোৱাটো জৰুৰী নহয় এখেতসকলৰ কাৰণে বৃদ্ধ পেঞ্চন আহে বৃদ্ধ পেঞ্চনটো হয়ে 60 বছৰৰ ওপৰৰ মানুহৰ এটা বৃদ্ধ পেঞ্চন আপোনালোকে পোৱাৰ ব্যৱস্থা কৰি দিয়ক আজি আমাৰ গোটেই অসমবাসীৰ কাৰণে আমাৰ গোটেই অসমীয়া জাতিটোৰ কাৰণে আমাৰ এটা দুখৰ দিন আমাৰ সম্পদ আজি আমি হেৰাই দিছো আজিৰ দিনটোত আমি এটা কাম কৰিম বুলি ভাবিছিলো আমাৰ যেটো সহায়ৰ উপস্থাপন থাকে আমি নৰমালি কি কই সহায় নম্বৰ 1 সহায় নম্বৰ 2 কিন্তু আজিৰ সময়ত আমি আমাৰ ফাউন্ডেশনৰ পৰা আমি এই সহায় নামটো আমি জুবিন বুলি দিম জুবিন 1 জুবিন 2 জুবিন 3 এনেকা নাম দিম বুলি ভাবিছো যে আমাৰ যেটো সহায় থাকিব সেইটো আমাৰ জুবিনদাৰ নামত থাকিব ইয়াৰ আগতে আমি 3-4টা পৰিয়ালত সহায় কৰিলো সেইকেইটা সহায় 1 সহায় 2 সহায় 3 সহায় 4 এনেকা আছিল কিন্তু আজিৰ পৰা আপোনালোকে পাব যে জুবিন 1 জুবিন 2 জুবিন 3 এনেকা আমাৰ প্ৰচেষ্টাটো চলাই নিম আপোনালোকে সহায় সহযোগিতা কৰি যাব এটা কথা হল কি আমাৰ আইতা গৰাকীক আমি এক সপ্তাহৰ কাৰণে এটা সাপ্তাহিক বজাৰ যেটো থাকে সেইটো বজাৰ যেটো অকলে থাকে তেওঁৰ কোনো নাই হাজবেণ্ডো নাই কোনো নাই এজনী ছোৱালী আছিল বিয়া দিলে ছোৱালীজনীক এটা তেওঁ অকলে থাকে মানুহৰ কাম কৰাৰ সেই বয়সটো আমাৰ আইতাৰ নাই এতিয়া আপোনালোকে যোনসকলে আমাক এই আজি আমাৰ জুবিন 1 যেটো জুবিন 1ত আপোনালোক যোনসকলে সহায় কৰিছে তেওঁলোকৰ নামটোতো আমি আগৰ ভিডিঅ'ত লৈছিলো আজি আৰু লোৱা নাই ভাই মনটো ইমান ভাল নহয় তো স্টেটমেন্টটো কিন্তু দি দিম টকাৰ যেটো স্টেটমেন্ট আছিল এই দুদিনত যেটো টকা উঠিছিল সেইটো কমেন্ট বক্সত আপোনালোকে স্টেটমেন্ট পাই যাব আৰু যোনসকলে আমাক সহায়টো আগবঢ়াইছিল ক্ষুদ্ৰ এটা আৰ্থিকভাৱে তেওঁলোকৰ নামটো আমি কমেন্টত দি দিম বাকি সকলোকে ধন্যবাদ থাকিল আপোনালোকে এই সহায়টো আগবঢ়োৱাৰ কাৰণে আজি আমাৰ এজনী আইতাৰ কমসে কম 1 মাহৰ কাৰণে তেওঁৰ এটা ব্যৱস্থা কৰি দিব পৰা হৈছে আপোনালোকে সেই তেনেকা সহায় আগবঢ়াই যাব যোনসকলে আমাক আৰ্থিকভাৱে পাৰিছে তেওঁলোকে তো ধন্যবাদ বহুত ধন্যবাদ মোৰ অন্তৰৰ পৰা আৰু খুৰি আমাৰ ইয়াত আপোনাক যে এই বস্তুখিনি যেন দিছি আমরা এই বস্তুখিনি বহুত মানুহে পইচা দি দিছে বহুত মানুহে মানে সহায় 20 টকা 50 টকা এনেকা জমাই দিছে জমাই কিনে আপোনাক এইখিনি দিয়া হৈছে সেই সকল মানুহৰ কাৰণে এবাৰ নামাজ পঢ়ি পেলাই দোৱা কৰিব যাতে তেওঁলোকক আল্লাহে আৰু তৌফিক দান কৰে আল্লাহ দিবা সিহঁতক যদি আল্লাহ দিয়ে তেনেহলে সিহঁতৰ বদলত আপোনাৰ নিচিনা আৰু দুটা মানুহে পাব আপুনি আকৌ এবাৰ পাবলৈ আমি সব সময় কই আর বেদান দোয়াও করি সবর লাগি দোয়া করি কোনো মানুষ বাকি নাই আল্লাহর জাহান যত আছেন মুমিন মুসলমান বাইন যত সবরে আল্লাহ হেফাজত করতে আল্লাহ সহি সালামতে রাখতা বিপদ আপদ থাকি বাঁচাইয়া রাখতা আমার তো ফুয়াইন নাই সারাও আমার ফুয়াইন বাইয়াইন বাপ সবটা মাও নাই বাপও নাই তো সেও নাই ও বাই আপনার বাড়িতে অন্য জায়গা দিছেন করিও মনে থাকি
সেও নাই দুনিয়া আজিৰ এই জুবিন ওৱানটো আমাৰ জুবিন ওৱানটো আপোনালোকে ভালকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ শ্বেয়াৰৰ ফলত আমি এইখিনি দিবলৈ সক্ষম হৈছোঁ যদিও আপুনি আৰ্থিকভাৱে সহায় কৰিব পৰা নাই আপোনাৰ শ্বেয়াৰৰ ফলত বেলেগ এজনে কৰিব পাৰি আছে গতিকে আপোনালোকৰ এই শ্বেয়াৰটো বজাই ৰাখিব সদায় বেছি লম্বা নকৰোঁ কাৰণ আমি এটা আমাৰ জুবিনদাক আমি শ্ৰদ্ধাঞ্জলি কৰিব যাম গতিকে বেছি লম্বা নকৰোঁ এইখিনি কৈ আজি উপস্থাপনটো সামৰণি মাৰিলোঁ আপোনালোকে পইচাৰ ষ্টেটমেণ্টটো আৰু যোনসকলে পইচা দিছিলে আপোনালোকে কমেণ্টত আপোনালোকৰ নাম পাই যাব সকলোৱে মনৰ পৰা এবাৰ আমাৰ জুবিনদালৈ এষাৰ হিন্দু মুছলিম লৈ কোনো কথা নহয় সকলোৱে দোৱা কৰিব এনেকুৱা এজন সম্পদ আছিলে আমাৰ মাজত যোন সম্পদৰ কোনো জাত পাত একো নাছিলে সকলোৱে তেওঁৰ কাৰণে দোৱা কৰিব যাতে তেওঁক জান্নাত নচিব হয় তেওঁৰ আত্মাই যাতে শান্তি পায় এনেকুৱা গৌৰৱ আমি আৰু ভৱিষ্যতত পাম বুলি আশা নাই ধন্যবাদ